অৰ্থাৎ আজি পশ্চিমীয়া দেশসমূহত আধুনিক যুগৰ ধৰ্মবিলাক লাহে লাহে মানুহৰ মাজৰ পৰা নোহোৱা হৈছে। কিন্তু আমাৰ ভাৰতত 5000 বছৰৰ পৰা যি ধৰ্ম বিশ্বাস চলি আছে সি আজিও চলি আছে। কাৰণ আমাৰ যুৱক যুৱতীয়ে নতুন প্ৰজন্মই প্ৰতিটো প্ৰজন্মই বুজি পায় যে আমি আমাৰ ভৰি তলৰ পৰা মাটি আমি কেতিয়াও এৰি নিদিও, নহলে আমাৰ পৰিচয়ও নোহোৱা হৈ যাব। আমি কাৰ্বি, আমি ডিমাচা, কোনেও আমাক বুজিয়েই নাপাব। আৰু আজি যদি আমি আমাৰ এই কাপোৰ এৰি দিওঁ, সকলোৱে যদি চুট টাই পিন্ধা আৰম্ভ কৰে, সকলোৱে যদি গাহৰি, কাৰ্বি গাহৰি, বনোৱা গাহৰি নাখায়, সকলোৱে যদি চাওমিন আৰু ফ্ৰাইড ৰাইচ খোৱা আৰম্ভ কৰে, সকলোৱে যদি হেমফুক পূজা নকৰি দেৱ দেৱী ভগৱানক চাৰিওফালে মন্দিৰ মছজিদ গীৰ্জাত গৈ পূজা কৰি থাকে, কাৰ্বি জাতি বুলি এটা জাতি আছিল, 50 বছৰ পিছত তাৰ প্ৰমাণ আমি পাম নেকি? আমাৰ হাতত একো প্ৰমাণেই নাথাকিব যে আমি এটা আমাৰ জাতি, আমাৰ ভাষা, আমাৰ সাজ পোছাক, আমাৰ সংস্কৃতি, আমাৰ ধৰ্ম, এই চাৰিটাই মিলি কাৰ্বি জাতিক মহান কৰিছে। এই চাৰিওটাই মিলি আমাৰ সাজ পোছাক, আমাৰ খাদ্য, আমাৰ নৃত্য, আমাৰ সংস্কৃতি আৰু আমাৰ ধৰ্ম, আমাৰ বিশ্বাস আৰু এই পৰম্পৰাই কাৰ্বি জাতিক 5000 বছৰৰ পিছতো জীয়াই ৰাখিছে আৰু চন্দ্ৰ সূৰ্য থকালৈকে এই কাৰ্বি জাতি জীয়াই থাকে।